নমস্কাৰ সকলোকে আমাৰ চেনেল কম্পিটিটিভ এক্সাম এস্পাইৰেন্টছৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ BEdৰ ৰিজাল্ট সম্পৰ্কে আপোনালোকক আজি ভিডিঅ'টো আগবঢ়াইছিলোঁ। যদি নাইছে তেনেহ'লে মই কমেণ্ট ছেকশ্যনত তাৰ লিংকটো দি দিম, আপোনালোকে চাব। আৰু এতিয়া আপোনালোকৰ অপেক্ষাৰ অন্ত পেলাই MAd এণ্ট্ৰেন্সৰ ৰিজাল্ট ওলালে আৰু এই নটিছখন ওলাইছিলে 21 তাৰিখে, অৰ্থাৎ আজি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ GMAd এণ্ট্ৰেন্স হৈছিলে তাৰে ৰিজাল্টৰ নটিছ। আহক আমি সেই সম্পৰ্কে আগবাঢ়োঁ। This is for information of all concerned that the results of MAd Entrance Test 2025 held on 3rd August 2025 for the academic session 2025-26 for admission in the Government College Teacher Education Government CTE Kokrajhar under Boroleend University is hereby declared in the official website. The students provisionally selected for admission counseling are hereby directed to attend the counseling program to be notified shortly. গতিকে counseling program হ'ব আৰু তাতে আপোনালোকে উপস্থিত থাকিব লাগিব আৰু সেই কাউন্সেলিং প্ৰগ্ৰাম কেতিয়া হ'ব আপোনালোকক সোনকালে নটিফাই কৰিব। এতিয়া আহক আমি তাৰে যি লিষ্ট আছিলে সেই লিষ্টৰ সম্পৰ্কে আমি আগবাঢ়োঁ। MAd এণ্ট্ৰেন্সৰ ইয়াতে দেখা পাইছে লিষ্ট অফ MAd candidates provisionally selected for attending counseling for admission in the MAd program 2025 for admission in the government CTE Kokrajhar affiliated to Boroleend University. আৰু ইয়াতো সিৰিয়েল নং আছে, এন্ট্ৰেন্স ৰোল নাম্বাৰ, তাৰপিছত কেণ্ডিডেটছ নেম, স্ক'ৰ আৰু কাষ্ট। যিজন 1 নম্বৰ সিৰিয়েল নঙত আছে তেওঁ 80 নম্বৰ লাভ কৰিছে। আৰু এনেদৰে আপোনালোকে দেখা পাইছে আপোনালোকৰ নামসমূহ আপোনালোকে চাৰ্চ কৰি ল'ব। প্ৰথম পেজত 43 জন কেণ্ডিডেটছ ইয়াতে দেখা পোৱা গৈছে আৰু নেক্সট পেজত 77লৈকে দেখা পোৱা গৈছে। গতিকে ইয়াতে ইমানখিনি আছিলে আৰু আপোনালোকে যেতিয়া আপোনালোকৰ এডমিশ্যন হ'ব আপোনালোকৰ এডমিশ্যনৰ কাৰণে তেওঁলোকে নটিফাই কৰিব সোনকালে। আৰু যেতিয়া আপোনালোকৰ এডমিশ্যন দিয়ে, যদি এটা দিন দিয়ে তেতিয়াতো ঠিকেই আছে, আৰু যদি 2টা দিন দিয়ে তেতিয়াহ'লে আপোনালোকে যোনদিনাখন আপোনালোকৰ নাম থাকে সেইদিনাখনে আপোনালোকে উপস্থিত থাকিব লাগিব। যদিহে আপোনালোকৰ প্ৰথম দিনাখন নাম থাকে আৰু আপোনালোকে নেক্সট দিনাখন যাওঁ বুলি ভাবে কিবা কামৰ কাৰণে, কিন্তু তেনে নকৰিব, তেতিয়াহ'লে আপোনাৰ এডমিশ্যনটো কেঞ্চেল হৈ যাব। গতিকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো যদি এতিয়াও নাই ছাবস্ক্ৰাইব কৰা তেনেহ'লে দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ লাভ কৰে। আজিৰ ভিডিঅ'টোত আছিলে ইমানেই, আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।